নমস্কাৰ অংকুৰিত অসমৰ আনীতি খণ্ডৰ মাজলৈ স্বাগতম আজিৰ খণ্ডটি বহুত বেছি বিশেষ প্ৰায় ৩ মাহৰ আগত ইয়ালৈকে আহিছিলো আৰু গুটি ৰোপণ কৰিছিলে মাকৈ আৰু আজি ৩ মাহৰ পাছত আমি আহি দেখা পাইছো এটা সেউজীয়া সুন্দৰ পৰিৱেশ চৌদিশে কেৱল মাকৈ মাকৈ আৰু মাকৈ এটা সপোন অংকুৰিত অসমৰ মই বৰ্তমান উপস্থিত আছো গৰুখুটিত আৰু গৰুখুটিত প্ৰায় 108 বিঘা মাটিত মাকৈ খেতি খুব সুন্দৰভাৱে ইয়াৰে স্থানীয় লোকসকলে কৰিছে এটা খুব সুন্দৰ পদক্ষেপ অংকুৰিত অসমৰ আৰু আজি আমি অংকুৰিত অসমৰ সমূহ সদস্য আহি ইয়াত উপস্থিত হৈছোহি আৰু প্ৰত্যেকৰে কেনেকুৱা লাগিছে আমি কথা পাতিম কেনেকুৱা অনুভৱ প্ৰায় ৩ মাহৰ পাছত যেটো পৰিৱেশ আমি দেখিছিলো যে এখন শুকান পথাৰ পৰি আছিল আৰু আজি ৩ মাহৰ পাছত আহি আমি এখন সেউজীয়া পথাৰ দেখিবলৈ পাইছো যত কেৱল মাকৈ মাকৈ আৰু মাকৈ আহকচোন মাকৈ খেতিৰ মাজে মাজে আৰু মাকৈ দেখুৱাম আমি কেনেকৈ মাকৈ লাগিছে এডাল গছত দুটা দুটা কৈ খুব সুন্দৰ হৈছে খেতি দেখিবলৈ পাইছে এয়া মাকৈ লাগি আছে দিবেন্দা অংকুৰিত অসমৰ মাকৈ আমি প্ৰায় ৩ মাহৰ আগত আহিছিলো ন এনেকৈ আজি ৩ মাহৰ পাছত খুব সেউজীয়া পথাৰৰ মাজে মাজে আজি আমি ইয়াৰ আগত আহোতে আমি একেবাৰে পথাৰখন শুকান হৈ পৰি আছিল আৰু অংকুৰিত অসমৰ যি উদ্দেশ্য এইবোৰ দুটা লাগিছে দুটা অংকুৰিত অসমৰ যি উদ্দেশ্য যে আমাৰ অসমত 12 মাহে খেতি পথাৰ সেউজীয়া হয় নদন মদন হৈ থাকিব লাগে আৰু আজি শুকান পথাৰখন আমি ৩ মাহৰ আগত দেখিছিলো আৰু ৩ মাহৰ পাছত চৌদিশে সেউজীয়া সেউজীয়া কেৱল সেউজীয়া এটা বহু কেইজন ইয়াৰে স্থানীয় লোক আছে মানে অংকুৰিত অসমৰ সদস্যসকল আছে আমি কথা পাতিম দাদা ৩ মাহৰ আগত আহিছিলো আৰু ৩ মাহৰ আগত আহি এখন শুকান পথাৰ দেখিবলৈ পাইছিলো ন আৰু আজি চৌদিশে কেৱল সেউজীয়া সেউজীয়া আৰু সেউজীয়া আৰু মাকৈ ডাঙৰ ডাঙৰকে লাগি আছে কেনেকুৱা লাগিছে বৰ ভাল লাগিছে অংকুৰিত অসমৰ পৰা আমি যেটো সহাৰি পালো মানে আমি অতিকে উৎসাহিত আৰু আগন্তুক দিনত আমাক অংকুৰিত অসমৰ পৰা আমি সহায় পাম আৰু এনেকুৱাকে আমাক আগবঢ়াই লৈ যোৱা আৰু এনেকুৱা খোজ দি পেলাই আমি আগুৱাই যাম আপোনালোকৰ লগত সদায় দিন আপোনালোকৰ লগত থাকিম আৰু এনেকুৱাকে আমাৰ লগত আহি বাৰ্তালাপ কৰাৰ কাৰণে অশেষ ধন্যবাদ এই কথাখনত অনন্তক মই আহি কম যে অংকুৰিত অসমে সহায় কৰাৰ কেপাচিটি নাই আমি খেতিয়ক আমি অংশীদাৰী কৰিম অংশীদাৰী বিজনেছ আপুনিও মালিক আমিও মালিক এতে আমি আপোনাক সহায় নকৰোঁ খেতিয়কে সদায় সহায় ল'ম মনোবৃত্তিৰ পৰা হ'ব নালাগে সেই হিচাপে মই কম আৰু খেতিয়ক হ'ল অন্নদাতা খেতিয়কে আমাক খোৱা বোৱাত দি কেনে আমাকে সহায় কৰে খেতিয়কে কেতিয়াও নিবিচাৰি মানে এইটো মনোভাৱ ল'ব লাগে যে কোনোবা আমাক সহায় কৰিব আমাৰ তাত পথাৰ আছে আমাৰ তাত কৰিব পৰা কেপাচিটি আছে তো আমি নিজে এইটো আত্মনিৰ্ভৰশীল অংকুৰিত অসমৰ ফালৰ পৰা মই ক'লো অনন্তকলৈ ক'লো এই সহায় কৰা ক'ব নালাগে আমি মিলি জুলি কৰিম আৰু কৃষক মালিক হ'ব লাগে আমাৰ এই অংকুৰিত অসমৰ যেটো আমাৰ সপোন মালিক হোৱাৰ প্ৰচেষ্টা হয় 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 এইবাৰ অনন্ত এডাল গছৰ মালিক হয় এই পথাৰৰ হি মালিক হয় এই কাৰোৰে শ্ৰমিক নহয় এখন পথাৰ তাৰ হয় এইটো অংকুৰিত এইটো এটা সৰু এটা আমি অংকুৰণ ঘটাইছিলো আমাৰ যেটো এটা মূল আমাৰ চিন্তাধাৰা আছিলে যে কৃষক কেনেকৈ মালিক হ'ব এটোৰে এটা এখোজ অনন্ত অঞ্চলত আমি কৰিছো গাঁৱৰ মানুহখিনি আছে এটো এটা ভাল আৰু একদম ভিতৰ পথাৰত আছো আমিও মালিক এও মালিক খেতিয়কো মালিক আমিও মালিক তো এই মালিক মই মালিক বুলি কয় অকমান বুকুখন দীঘল কৰি এনেকে কৰি এটা থাকিব লাগিব আমাৰ অসমীয়া আমি আমাৰ অসমীয়া স্বাভিমান ৰক্ষাৰ কাৰণে চেষ্টা কৰিম আমি পথাৰ দখল কৰিম পথাৰ আমাৰ বজাৰ আমাৰ দখলত থাকিব বাস ৰাজপথৰ আন্দোলন নহয় খেতি পথাৰৰ আন্দোলন হয় আপোনাৰ ভাল নামটো এবাৰ কৈ দিয়ক মোৰ নাম শ্ৰী অনন্ত কুমাৰ নাথ মই এই অংকুৰিত অসমৰ লগত এজন সদস্য মিলিজুলি খেতি কৰিছো আৰু এই অংকুৰিত অসমৰ লগত আমি সদায় মিলি জুলি খেতি কৰিম আৰু আমি ভৱিষ্যতে মালিকী স্বত্ব পাম বুলি এটা আশা ৰাখি ধন্যবাদ ধন্যবাদ আৰু এজন আছে তেওঁ কলৈ গ'ল দাদা
আহক কেনেকুৱা লাগিছে হয় ভাল লাগিছে আমাৰ এই পথাৰত আহি আমাৰ ধুনীয়া অংকুৰিত অসমে আমাক সহায় কৰিছে আমি কেতিয়াবালে মালিক হ'ব পাৰিম আমি হম ভৱিষ্যতে এইবাৰ কিন্তু বৰ্তমান মালিকেই এতিয়া আমি খেতিত আছো যিহেতু আমাৰ নিজৰ খেতি মিলি জুলি কৰিছো তেওঁলোকৰ লগত আমি তেওঁলোকেও আমাক হেৰি কৰিছে আমিও সহায় কৰিছো দুই ঘৰে মিলি পেলাই কৰিছো গতিকে আমাৰ ভৱিষ্যতে হম তাৰমানে আৰু আগলৈ হ'ব লাগিব ভৱিষ্যতে হ'ব লাগিব আৰু ৰাস্তা দেখুৱাইছে তেওঁলোকে আমাক ভাল ৰাস্তা দেখুৱাইছে আমি ভাল ৰাস্তাতে কামটো কৰিম আগুৱাই যাম খেতিয়ক হিচাপে এবাৰ নিজৰ মাজত আত্মবিশ্বাস কিমানখিনি বাঢ়িছে বুলি বহুতখিনি বাঢ়িছে আমি তাৰমানে আত্মবিশ্বাস এইটোৱে তাৰমানে আমাৰ যিখিনি বস্তু দিছে তেওঁলোকে বীজৰ পৰা যিখিনি গোটাইখিনি বস্তু আমি ভাল পাইছো আটাইখিনি বস্তুৱে তাৰমানে কোনো বস্তু ব্যতিক্ৰম হোৱা নাই আটাইখিনিয়ে পাইছো আমি সাৰ বীজ যিমানখিনি পাইছো গোটাইখিনি ভাল বস্তু পাইছো সেইকাৰণে খেতিও ভাল হৈছে আমাৰ আপোনালোকে দেখাই পাইছে আমি যিহেতু খেতিত মাজত আছো পথাৰৰ মাজত আছে গতিকে আপোনালোকে আৰু যিহেতু শুকান পথাৰ আছিল প্ৰথম আহোঁতে শুকান পথাৰ আছিল সেইদিনা আমি যিদিনা আছিলো আৰু আজি দেখা পাইছে আপুনি কেনেকুৱা কেওফালে সেউজীয়া হৈ আছে কিন্তু কেওফালে সেউজীয়া কিন্তু সেইটোৰ কাৰণে ধন্যবাদ আমাৰো অংকুৰিত অসমলৈ ধন্যবাদ থাকিল আমাক বহুত পাৰে যি পাৰে তাৰমানে আমাক আমিও যিমান পাৰোঁ মালিক হ'বলৈ চেষ্টা কৰিছো সেইটো আমাক কেনেকে পাৰে এতিয়া আগুৱাই দিব লাগে আমাকো ইমানখিনি আমাক ক'বলগীয়া একো নাই সহযোগিতাৰে আমি প্ৰত্যেকে এজনে এজনৰ হাত ধৰি আমি আগুৱাব লাগিব আমি খেতিহে যুঁজ কৰিছো কিন্তু আমি খেতিয়ক মানুহ খেতিহে যুঁজ কৰিছো কিন্তু বেলেগ যুঁজ নহয় দেই এইটো কথা কিন্তু আমি কোনো কাৰণত হেৰি কৰা নাই আমি খেতিৰ কাৰণে লাগি যাম আমি খেতিৰ উপযোগী মানুহ আমি খেতি কৰা মানুহ গতিকে আমি খেতিতে থাকিম তাৰমানে জীৱনটো যিহেতু আমাৰ খেতিৰে পথাৰত আমি আন্দোলন কৰোঁ পথাৰৰ আন্দোলন পথাৰ আমাৰ বজাৰ আৰু আমি কোনো পলিটিক্স ৰাজনীতি আমি হেৰি নহয় কোনো আমি পজিটিভ আমি চব ভাবো এইটো আমাৰ পথাৰ আমাৰ বজাৰ বাস সেইটোৱে আৰু আন্দোলন বুলি ঠিক আন্দোলন নকয় বাৰু এইটো নিৰেন্দ্ৰ আছে আমাৰ মাজত অংকুৰিত অসমৰ আন এজন খুব সক্ৰিয় সদস্য খুব মনত আনন্দ লাগিছে মনত পৰিছেনে যে প্ৰথম যেতিয়া আমি ইয়াতে ভৰি দিছিলো একদম শুকান মাটিত একেবাৰে শুকান আছিল আৰু আজি একদম সেউজীয়া পথাৰত ভৰি দিছো সেউজীয়া ইয়াতে 108 বিঘা মাটি আমি মানে খেতি কৰিছো ইয়াৰে স্থানীয় ৰাইজৰ লগত লগ লাগি পথাৰ আমাৰ খেতি আমাৰ বজাৰ আমাৰ কেনেকুৱা হ'ব এই মাকৈৰে আমি চেষ্টা কৰিম আমাৰ নিজৰ এটা ফিডমিল আছে তাতে গাহৰি দানা প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰিম এই মাকৈ যাতে আমি গ্ৰাহকক অলপমান কম দামত যাতে আমি দানাটো দিব পাৰোঁ আৰু নিজৰ যেতিয়া মাকৈটো হ'ব তাৰমানে আমি জানো ইয়াতে আমি বিশেষ একো প্ৰয়োগ কৰা নাই গতিকে আমাৰ ইয়াৰ যিটো কোৱালিটি খুব ভাল হ'ব বুলি আমাৰ বিশ্বাস আৰু এই যে বজাৰো আমাৰ সেইটো আমাৰ লগত এইটোৱে আছে যে এই মাকৈৰে আমি দানা প্ৰস্তুত কৰিব পাৰিম খুব ভাল লাগিছে স্থানীয় লোকসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াতে 108 বিঘা কৰিছোঁ আশা কৰিছোঁ ইয়াৰ পিছৰ বাৰ যাতে আমি 2000 বিঘালৈ আমি যাব পাৰোঁ কাৰণ মানুহখিনিৰ এইখিনি হোৱাৰ পিছত বিশ্বাসখিনি আহিব ইয়াৰ স্থানীয় ব্যক্তিৰ আমিও চেষ্টা কৰিছিলোঁ এইবাৰ বেছিকৈ ল'বৰ কাৰণে কিন্তু 108 বিঘাতে আমি সীমিত থাকিবলগীয়া হ'ল আৰু অন্য জেগাত কৰিছোঁ আমি কিন্তু আশা ৰাখিছোঁ ইয়াৰে মানে পিছৰ ছিজনত আমি 108 বিঘাৰ ঠাইত আমি 2000 বিঘা ইয়াতে খেতি কৰিব পাৰিম আৰু সেইদিনাখন আমি আহোঁতে একদম পথাৰ সমান হৈছে এটা নিৰানটো ওখ হৈ গৈছে গছবোৰ নিৰান বুলি নহয় ইয়াতে হাতী এটা লুকাই থাকিলেও আমি দেখা নাপাম ইমান ওখ হৈছে সঁচাকৈ মানে এডাল গছ ভাঙি আছে তাতে ভাঙি আমি খুলি কিনে চালোঁ ইমান ধুনীয়া হৈছে মাকৈ মানে মই এনেকুৱা সুন্দৰ মাকৈ এতিয়ালৈ দেখাই নাই অৱশ্যে নিজৰ বুলি কৈ কিনে অলপমান গৌৰৱ অনুভৱ কৰিছে মানে কোৱাও গৈছে কিন্তু সঁচাকৈ ফচলটো ভাল হৈছে বৰ ফূৰ্তিত কি চিঙি আছে এছোৱা মাকৈ সঁচাকৈ আজি ইমান ভাল লাগিছে ন খুবেই আনন্দ লাগিছে আজি আমি পথাৰৰ মাজত আহিছোঁ আজি আমি এইয়া আমাৰ গৰুখুটি প্ৰকল্পৰ ওচৰত এইটো ৰজা পুখুৰী বুলি কয় এৰিয়াটো তো ইয়াত আমি অংকুৰিত অসমৰ প্ৰচেষ্টাত একক প্ৰচেষ্টাত আমি আমাৰ ইয়াৰে ওচৰৰ খেতিয়কক লৈ এইবাৰ আমি 108 বিঘা মাকৈ খেতি কৰিছোঁ খুব ধুনীয়া লাগিছে আৰু যিটো মাটি গোটেই বছৰ মানে চন পৰি থাকে যোৱা বছৰ তাৰ আগৰ বছৰ গোটেই মাটি ইয়াতে খালী হৈ থাকে চন পৰি থাকে খেতিয়ে নহয় কিন্তু এবাৰ আমি ইয়াত মাকৈ খেতি কৰাইছোঁ তো তেওঁলোকেও বহুত উৎসাহেৰে তেওঁলোকে খেতি কৰিছে আৰু খুব ধুনীয়া লাগিছে আজি আহি ইয়াত খুব ভাল লাগিছে আমি অংকুৰিত অসমৰ সকলো সদস্যক আমি ধন্যবাদ জনাওঁ ইয়াৰে যিখিনি খেতি কৰিছে আমি খুব মানে ভাল লাগিছে আমাৰ প্ৰচেষ্টাটো আৰু আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ তেওঁলোকৰ আমি ভাবিছোঁ মাকৈ খেতি মানে এনেকুৱা মাকৈ খেতি মইতো দেখাই নাই
ইমান ওখ হৈছে গছ ইমান ডাঙৰ হৈছে ইমান দেখাই নাই তো খুব মানে আনন্দ লাগিছে খুব ফূৰ্তি লাগিছে আমি আশা কৰিছো অহা বছৰ আমি যিখিনি কৰিছো এবাৰ আমি অহা বছৰ আৰু বেছিকৈ খেতি কৰিব পাৰিম সেইটো আমি আশা কৰিছো ইয়াতে সোমাই আহোঁতে প্ৰত্যেকে এটা কথা ক'লে নীৰেন্দ্ৰৰ লগত কথা পাতিলোঁ আমি ইয়াৰে সভাপতি অংকুৰিত অসমৰ নাছিৰ হুছেইন ডাঙৰীয়াৰ লগত কথা পাতিলোঁ আপুনি যিহেতু সম্পাদক আৰু বেছি এক্সাইটেড হৈ আছে আপুনি আৰু বেছি ভাল লাগিছে ন ৰমেশ দা খুব আনন্দ লাগিছে খুব ভাল লাগিছে মানে ক'বলৈ ভাষা নাই আৰু ইমান ধুনীয়া খেতি চাৰিওফালে মানে আপোনাৰ মাকৈ খুব ধুনীয়া লাগিছে তো আমি আমাৰ প্ৰচেষ্টা অব্যাহত থাকিব অংকুৰিত অসমৰ তৰফৰ পৰা যে আমি অহা বছৰ আৰু বেছিকৈ খেতি কৰিব পাৰোঁ তেওঁলোকে আৰু উৎসাহ যোগাব পাৰোঁ আৰু আমাৰ এইটো এটা সিস্টেমটো আমি অকণমান চেঞ্জ কৰিছোঁ এবাৰ অংকুৰিত অসমৰ এটা সিস্টেম আমি মানে কোম্পানীবোৰে কি কৰে কণ্ট্ৰেক্ট ফাৰ্মিং কৰে কিন্তু আমি এনেকৈ কৰা নাই তাৰ বিপৰীতে আমি পাৰ্টনাৰশ্বিপ মডেলত এইটো বিজনেছ কৰিছোঁ তাত পাৰ্টনাৰশ্বিপ মডেল হয় য'ত তেওঁলোকেও মানে মালিকীস্বত্ব তেওঁলোকো আছে লাভ কৰিব তেওঁলোকৰ সম্পূৰ্ণ মালিকীস্বত্ব থাকিব তেওঁলোক কোনো কৰ্মচাৰী নহয় তেওঁলোকে মালিকীস্বত্ব থাকিব সেই পাৰ্টনাৰশ্বিপ মডেলত আমি ইয়াত খেতি কৰাইছোঁ মানে খুব এটা সুন্দৰ আমাৰ যিটো প্ৰচেষ্টা অংকুৰিত অসমৰ যে খেতি পথাৰ আমাৰ 12 মাহে চহকী হৈ থাকিব লাগে খেতি পথাৰ আমাৰ 12 মাহে সেউজীয়া হৈ থাকিব লাগে আমি 3 মাহৰ আগত আহিছো খেতি পথাৰ পুৰা শুকান আছিলে একো মানে পথাৰ খালী আছিলে আজি দেখা পাইছো সেউজীয়া আৰু কথা পাতি যাম থ্যাংক ইউ বহুত কেইজন আৰু সদস্য আছে ইয়াৰ স্থানীয় লোকসকল আছে আৰু এজন আছে দাদা এটো পানী আছিল দাদা কেনেকুৱা লাগিছে ভাল লাগিছে আপোনাৰ নামটো মোৰ নাম সঞ্জীৱ নাথ হয় কেনেকুৱা লাগিছে গৰুখুটিৰ আজি এটা খুব সুন্দৰ এটা প্ৰচেষ্টা অংকুৰিত অসমৰ সৈতে একেলগে সহযোগিতা আগবঢ়াই ইয়াৰে স্থানীয় খেতিয়কসকলে খুব সুন্দৰ এটা পদক্ষেপ আৰু কথা পাতি এনেকুৱা মোৰ অনুভৱ হৈছে যে আপোনালোকৰ মাজত আত্মবিশ্বাস আৰু দুগুণ বৃদ্ধি হৈছে সেইটোৱে ভাল লাগিছে খেতি যেতিয়া হল মানে গোটেইখিনি একেলগে কৰিলো ভাল লাগিলে আপোনালোকে সহায় কৰিছে আপোনালোকক কৰিবলৈ পাই আমি বহুত ভাল লাগিলে ধন্যবাদ আৰু দীপেন্দ্ৰ আৰু ধুনীয়া আমাৰ খেতি পথাৰ আছে তালৈকে আমি গৈ আছো খেতি পথাৰ মাজলৈ গৈ আছো মাকৈ খেতিৰ মাজলৈ গৈ আছো গতিকে আহক জুই ধৰি লৈছে দেখিবলৈ পাইছে খুব ঠাণ্ডা ইয়াতে আৰু অংকুৰিত অসমৰ যেহেতু সকলো সদস্য আহি আজি ইয়াত উপস্থিত হৈছিলে গৰুখুটিত আৰু গৰুখুটিত ইতিমধ্যে আপোনালোকক ক'লোৱে খুব সুন্দৰ এটা প্ৰচেষ্টা আৰু সকলোৱে খুচকাৰি ভাগৰি পৰিছে আৰু প্ৰত্যেকে বহি আছে আহক যেহেতু অনুষ্ঠানৰ একেবাৰে শেষৰ ফালে আমি আহি পৰিছো প্ৰত্যেকৰে লগত অলপ কথা পাতি ভাগৰ লাগিছে নেকি একদম খুব ভাগৰ লাগিছে বহি আছো ইয়াতে জুই জ্বলাইছো ঠাণ্ডাও লাগিছে অকণমান আৰু চাৰিওফালে সেউজীয়া ধুনীয়া লাগিছে পৰিৱেশটো সব ভাগৰ লাগিছে শেষৰ ফালে দীপেন্দ্ৰ শেষৰ ফালে মই কেমেৰা নিবলৈ অলপমান অনুৰোধ জনাইছো আপোনাক কেনেকুৱা লাগিছে ভাগৰ লাগিছে আপোনাৰ অলপ ভাগৰ লাগিছে মানে 108 বিঘা মাটিত খোজ কাঢ়াটো ধেমালি নহয় আমি য'ত বহি আছো এইটো আচলতে এটা বিল এতিয়া বৰ্তমান মানে পানী নাই গতিকে এই বিলৰ মাজত বহি ইয়াতে জুই পুৱাই খুব আনন্দিত হৈছো খুব ভাল লাগিছে মানে সঁচাই মানে অংকুৰিত অসমৰ অংকুৰণ হৈছে মাকৈ মানে খুবেই ভাল লাগিছে আগলৈও আশা কৰিছো ৰাইজৰ সহযোগত কৰিম এইটোৱে ভাগৰ লাগিছে তথাপি বেছি সময় আমি কথা নাপাতো অনুষ্ঠানৰ একেবাৰে শেষৰ ফালে আহিছো যেহেতু আপুনি গুৰি ধৰোতা জন হয় ভাগৰ লগা নাই মোৰ ভাগৰ লগা নাই এনেই বিয়াইছো এটা আমেজ লৈছো এই পথাৰৰ আমেজ এই খেতি পথাৰৰ যিটো আমেজ এইটো অনুভৱ কৰিবলৈ যত্ন কৰিছো এইটো আমাৰ গুৱাহাটীত নাপায় এইটো যিখিনি সক্ৰিয় কৰিব তাৰমানে যিখিনি তেজাল কৰিব এই বহনটোৱে সেইখিনি বহুত এইটো বাহিৰত যালেও আমি যেনেকৈ যাওঁ কাশ্মীৰ বা এনেকৈ তেনেকৈ সেই একেই অনুভৱ পাইছোঁ তো অকণমান নিজকে সক্ৰিয় কৰিব অকণমান পঢ়িছোঁ ভাগৰ নাই লগা আৰু এই পথাৰ এই সপোন যি দেখিছিলোঁ বৰ আজি নিজকে বৰ গৌৰৱ প্ৰাউড ফিল হৈছে তাৰমানে মোৰ আজি লেভেলটোৱে বেলেগ তাৰমানে মই সহজে মাত নিদিওঁ তো এইবোৰ যেনেকৈ আমি গুটিৰ পৰাই গছবোৰ হ'ল 10 ফুট 12 ফুটলৈ ওখ হৈ গ'ল ঠিক তেনেকৈ আমাৰ অসমীয়া খেতিয়কসকল ওখ হওক সেইটোৱে সপোন সেইটোৱে মনৰ ইচ্ছা সেইটো যাতে আমি গোটেই অসমখনক এনেকৈ সেউজীয়া কৰি ৰাখিব পাৰোঁ সেইটোৱে প্ৰচেষ্টা আৰু খেতিয়ক মালিক হ'ব লাগে এটাই শ্লোগান খেতিয়ক মালিক হ'ব লাগে কৰ্মচাৰী নহয় শ্ৰমিক নহয় খেতিয়ক মালিক হ'ব লাগে সেইটোৱে শ্লোগান সেইটোৰে অনুভৱ কৰিছোঁ আৰু বহুত কিবা কিবি মনলৈকে আহিছে ভাল কথা আৰু এনেকুৱা পৰিৱেশত থাকিলে ভাল কথাই আহে
পজিটিভ থিংকিংবিলাক আহে নিগেটিভবিলাক আঁতৰ হয় আৰু প্ৰকৃতিৰ বুকুত ভাগৰ নাই আজি মানে প্ৰকৃতিৰ বুকুত বিলীন অংকুৰিত অসম শেষত আহিছে একদম দৌৰি দৌৰি আহি আছে আপুনি দৌৰি মানে মই এই ইয়াতে খেতি ৰখি হৈ আছো এতিয়া খেতিত তাৰমানে চাউল মাৰিবই লাগিব তুমি এতিয়া এই কোনপিনে গৰু লাগে কোনপিনে লাগে হিচাপটো নাই মানুহে বেয়া দিব গৈছিল মই কৈছিল বেয়া দিব কিয় লাগে আমি বেয়া দিওঁ আমি আছো বেয়া কিয় দিব লাগে বেয়া থাকো প্ৰতিকে মন দি মই এতিয়া আজি যেনেকে বেয়া দিওঁ বাকীজনো সেনেকে বেট দিলি কোনো খেতিতে হেৰি কৰিব নোৱাৰি এতিয়া গৈছিলোঁ লাঠি লৈ গৈছিলোঁ মৰে যায় অলপ ধৰম বুলি পিছত যাই চাওঁ ঘৰৰ আগত এতিয়া আশাই থৈছোঁ 108 বিঘাত মাকৈ খেতি কৰিছে 108 বিঘা মাটি কেনেকুৱা লাগিছে খেতিতে খেতি মই সৰুৰ পৰা নাই এই পৰা খেতিৰ লগতে এতিয়া কেনেকৈ লাগে বুলি আপুনি মাকৈ ফাৰ্ষ্ট কৰিলে ন আগতে কৰিছে মই আগৰ পৰা মই মাকৈ খেতি কৰা আমাৰ সুনীলে যি মাকৈ খেতি কৰা বুলি কৈছিলে এবাৰ গম পাইছিল নে আপুনি আজি 6-7 বছৰ আগৰ পৰা তাৰ আগৰ পৰাই মই মাকৈ খেতি কৰা মানে অহা বছৰত ইয়াতকৈ ইয়াৰে ৰাইজে এইটো যিটো আমাৰ এটা হেৰি হ'ল এইখিনি জেগাত আমি যৌথভাৱে যিটো আমি এইটো অংকুৰিত অসমৰ হেৰি কৰিলোঁ এতিয়া আৰু যিখিনি মাকৈ মানুহে কৰা নাই ইয়াৰে গাঁৱৰ অহাবাৰ লাগিছেনে আপুনি ইয়াতকৈ ডাবল তিনিবল হ'ব আৰু মানুহ জইন হ'ব মোৰ কাৰণে কিন্তু মই এইবাৰে বহুত ডাবল কৰিব খুজিছোঁ যিটো এতিয়া আমি তিল খেতি কৰিলোঁ মই মাকৈ খেতি কৰা হেৰি আছে মোৰ এতিয়া নিজৰ চেলো আছে দুটা মই নিজে চেলো ফিটিং কৰিছোঁ এওঁলোক খৰচ গোটাই দিওঁ মই মাকৈ খেতিৰ কথা কৈছোঁ অহা বছৰত ইয়াতকৈ 2 গুণ 3 গুণ বেছি হ'ব হ'ব নিশ্চয় মাকৈ খেতি নিশ্চয় হ'ব এতিয়া মাকৈৰ কাৰণেহে আমি ইমান আগবাঢ়িছোঁ খেতিৰ কাৰণে সদায় আগবাঢ়িছোঁ ধন্যবাদ আৰম্ভণিৰ পৰা আমি যিখিনি মানে হেৰি পাইছোঁ সেইখিনি আমাৰ এতিয়া বৰ্তমান দেখিছে নহয় খেতি কেনেকুৱা হৈছে গোটেইখিনি ভালে পাইছোঁ আৰু খেতিও হৈছে যথেষ্ট ভাল হৈছে কষ্ট কৰা হিচাপে যথেষ্ট ভাল হৈছে ভাল লাগিছে এইবাৰ মাকৈ খেতি কৰিছোঁ প্ৰথম খেতি কৰিছোঁ ভাল লাগিছে আমাৰ প্ৰথম মাকৈ খেতি কৰিছে মাকৈ খেতি এইবাৰ আৰু এবাৰ কৰি আত্মবিশ্বাস আৰু বেছি বাঢ়িছে নে নেক্সট আৰু বেছি কৰিম মনত আহিছে নে আহিছে আপোনাৰ নামটো কওক ভাল নামটো কওক শ্ৰী শৰৎচন্দ্ৰ নাথ ধন্যবাদ আপোনাক দেই ধন্যবাদ আৰু শেষত আপুনি কিবা এটা কৈ দিয়ক কি ক'ম আৰু এতিয়া লাষ্টত আৰু ভাল লাগিছে তেওঁলোকৰ লগত বহি আমাৰো ভাল লাগিছে আমি আৰু সদায় আহিয়ে থাকোঁ আমাৰ পথাৰ আমাৰ চাৱা চিতাত আমাৰ চবখিনি কৰাৰ আমি আহিয়ে থাকিব লাগিব আমি ৰেগুলাৰ আহোঁৱেই তাৰমানে কোনো হেৰি নহয় তাৰমানে আমাৰ আহিয়ে থকা যায় তেনেকৈ এতিয়া উৎসাহিত হ'ব বুলি আমিও আগলৈ আশা ৰাখিছোঁ আমি আগলৈ আৰু বহুত কিবা কিবি কৰিব পাৰিম সেইটো আমাৰ আশা অংকুৰিত অসম আৰু ইয়াৰে গাঁৱৰ ৰাইজে লগ লাগি যে যৌথভাৱে কৰিছোঁ মানে কৰি কিনে যে আমি সফল হৈছোঁ এইমাত্ৰ আমাৰ যিজন বক্তাই ক'লে মানে ইয়াৰে স্থানীয় শিক্ষক ৰবীন দা তেখেতে যে ক'লে যে আমি বেৰ কিয় দিব লাগে আমি নিজে বেৰ এই যিটো উৎসাহ পালোঁ আমি মানে নিজৰ বুলি কৰিছে তাতকৈ আনন্দ আমাৰ কি লাগে যিটো আত্মবিশ্বাস তেওঁ বোলে মই নিজে বেৰ দি ইমান টকা খৰচ কিয় কৰিম আমি নিজে কৰিম গাঁৱৰ খেতিয়কৰ সেই পথাৰখনলৈ মৰমটো এনেকুৱা ধৰণৰ মৰম আমি ক'ত পাম এই মৰমটো আৰু যিখিনিয়ে পথাৰখনৰ মৰম দিয়া নাই এতিয়া মৰমটো বুজিব লাহে লাহে আগুৱাই আহিব গতিকে আশা কৰিছোঁ আগলৈও এনেকৈ সহায় সহযোগত তেওঁলোকৰ যিটো উৎসাহ দেখিছোঁ আমি ইয়াতে সফল হ'ম খেতিয়ক ৰাইজ সফল হ'ব অংকুৰিত অসম সফল হ'ব ময়ো অলপমান মুকলি আকাশৰ তলত বহিলোঁ আৰু আজিৰ এই সুন্দৰ এই অনুষ্ঠানটি আৰু বেছিকৈ সুন্দৰ কৰি তুলিলে ইয়াৰে স্থানীয় খেতিয়কসকলে গতিকে আজিৰ এই বিশেষ খণ্ডটিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ